মানে 2-3টাকৈ ঘৰ পাইছে আৰু যিসকল দুখীয়া দৰিদ্ৰ মানুহ তেওঁলোকে ঘৰ পোৱা নাই। গোটেই ঘটনাটোৰ কেলেংকাৰী আমি তদন্ত দাবী কৰিছোঁ আৰু যিসকল মানুহে প্ৰকৃত হিতাধিকাৰী মানে ঘৰ পোৱা নাই তেওঁলোকক ঘৰ দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু সেইকাৰণে আজি আমি 9 বজাৰ পৰা এই তালা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এতিয়া যিহেতু আমাৰ সম জিলা আয়ুক্ত আহিছে, তেওঁলোকে কৈছে আমি ইয়াৰ ব্যৱস্থা কৰি দিম আৰু ব্যৱস্থা কৰি দিম বুলি কোৱাৰ কাৰণত আজি আমি খুলি দিছোঁ। কিন্তু আমাৰ এই বস্তুটো নহয় যে আমি মানি ল'লোঁ, সেইটো নহয়। আকৌ 15 দিনৰ পিছত আমি আকৌ কাৰ্যসূচী গ্ৰহণ কৰিম। পৌৰসভাৰ এলেকাত দুৰ্নীতিটো হৈছে পৌৰসভাতো হৈছে, পঞ্চায়ত লেভেলত হৈছে, পঞ্চায়তবিলাকতো হৈছে, পৌৰসভাতো হৈছে, পঞ্চায়ততো হৈছে। মানে কাৰোবাৰ চিন্তা হৈছে যায় কিছুমান মানুহে নাপালে, এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। আৰু সেইকাৰণে কোনে এই বেনিফিচিয়াৰী চিলেকশ্যন কৰিছিল, কেনেকৈ কৰিছিল, কি হৈছিল, এই গোটেই ঘটনাখিনি জানিবৰ কাৰণত আমি ইয়াত আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। এতিয়া JLU আয়ুক্ত মহোদয় আহিছে, আমাৰ তেওঁলোকক কপি দিছোঁ আৰু তৎকালীনভাৱে ব্যৱস্থা ল'ব। তাৰপিছত যদি ব্যৱস্থা নলয় আকৌ কাৰ্যসূচী কৰিব। আমি পৌৰসভাৰ চিপাঝাৰ পৌৰসভাৰ এলেকাৰ বাসিন্দা। আমি এগৰাকী বিধৱা মাইকী বা বয়সস্থ ছোৱালী আছে, বিকলাংগ আছে, তেওঁলোকে ঘৰ নাপায়। যিবিলাকে ঘৰ পাইছে তেওঁলোকে কি আগতে পঞ্চায়ততো পাইছে, এতিয়া 2-3টাকৈ ঘৰ পাইছে। যাৰ নেকি থাকিবলৈ ঘৰ নাই তেওঁ ঘৰে নাপালে। যাৰ মানে বিকলাংগ বিধৱা বা এনেকুৱা মানুহৰ কাৰণে অপশ্যনটো আহিছিল অৰুণোদয়। তেওঁ বিকলাংগ ছোৱালীয়েও নাপায়। ময়ো বিধৱা মানুহ, ময়ো অৰুণোদয় পোৱা নাছিলোঁ। এইবাৰ বাৰু পাইছোঁ, কিন্তু ঘৰটো পাব লাগিছিল নহয়। মোৰ থাকিবলৈ ঠাই নাই। মোৰ দৰে আৰু এই ছোৱালী বয়সস্থ ছোৱালীয়ে থাকিবলৈ ঠাই নাই। ঘৰটোৰ ওপৰত তক্তা পাৰি ছাগলী যেনেকৈ থাকে সেনেকুৱাকৈ ঘৰ থাকে। এওঁ পাবলগীয়া নহয় নেকি, মই পাবলগীয়া নহয় নেকি? যিমানে মানে কৰিছে, জিঅ'টেক কৰিছে, চবেই ঘৰ পাইছে, কিন্তু আমি কেইজনমানেহে নাপাওঁ। পকা ঘৰ থাকাই, যাৰ নেকি বান্ধিবলৈ ঠায়ে নাই। চাৰিওফালে ঘৰ আছে, 4-5টাকৈ পাইছে। আগতে পঞ্চায়তৰ দিনতো তেওঁলোকে ঘৰ পাইছে, বৰ্তমান ঘৰ বনায়ো আছে, ছাতো ঢালি আছে, কিন্তু তেওঁলোকে ঘৰ পায়। ইয়াতে কিবা এটা পইচা চলিছে, সেইটো গম পোৱা নাই বাৰু কোনে কিমান দিছে। আমাক ক'ব নোৱাৰে, আমি বিধৱা বা বয়সস্থ বিকলাংগ, আমাক কেনেকৈ ক'ব? সেই গতিকে আমি ঘৰে নাপালোঁ। এতিয়া আমাক এটা ঘৰ লাগে।